আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাতে বিচাৰোঁ। শিৱসাগৰ, যোৰহাট, আপোনালোকে চৰাইদেউ কি অৱস্থা হৈছে আপোনালোকে গমেই পাইছে। তো আপোনালোকেও সাৱধান হৈ থাকিব। যিসমূহ নৈ দাঁতি কাষৰীয়া অঞ্চলত আপোনালোকে বসবাস কৰে, কোন সময়ত কি পৰিস্থিতি হ'ব কোনো গম নাপায়। সকলোখিনি সজাগ হৈ থাকিব, আপোনালোকে সতৰ্ক হৈ থাকিব। কাৰণ কেলৈ এই যি পৰিস্থিতি আপোনালোকে দেখিছে শুনিছে বাতৰিত, তো বহুত বেছি ভয়াৱহ আৰু কেনেকুৱা ধৰণৰ পৰিস্থিতি আৰু বিশেষ আগন্তুক সময়ত আৰু বেছি হ'বলৈ গৈ আছে। তো আজি 24 জুলাই ৰাতিপুৱা খবৰ কেইটামান আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। মুখ্যমন্ত্ৰী মহোদয়ে বহুকেইটা ঘোষণা কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুকেইটা ঘোষণা কৰি এইটো কথা কৈছে যে আগন্তুক সময়ত যিসকল এই যি বানত তেওঁলোকে এইখিনি যি হেৰুৱাব লগা হ'ল, যি যেনেদৰে তেওঁলোকৰ ক্ষয় ক্ষতি হ'ল, যি তেওঁলোকৰ দুৰৱস্থা হ'ল, এইখিনি আমি কি কৰিম, আগন্তুক সময়ত সকলোখিনি তেওঁলোকক সহায় কৰিবলৈ আমি চেষ্টা কৰিম। আগন্তুক সময়ত তেওঁলোকক সহায় কৰিম। মুঠৰ এই যে বিষয়টো আমি গুৰুত্ব সহকাৰে লৈছোঁ আৰু যি যেনেদৰে পাৰোঁ সেইখিনি আমি কাম কৰি আছোঁ আৰু এতিয়া কৰিবই। বান সাহায্য সেইখিনি যি যেনেদৰে পাৰোঁ দিবই এতিয়া। কাৰণ কেলৈ শিৱসাগৰত মই ভাবিছিলোঁ যিটো ক্ষয় ক্ষতি হৈছে, আমি ভবাতকৈ বহুত বেছি ক্ষয় ক্ষতি হৈছে, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এতিয়া সহায় কৰাটো কৰ্তব্য আমাৰ, দায়িত্ব। আৰু বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গৃহমন্ত্ৰী ডাঙৰীয়া মন্তব্য কৰিছে বা মোক ফোনযোগে এইখিনি কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা এটি দল আহিব, এইখিনি পৰ্যবেক্ষণ কৰিব, ক'ত কিমান ক্ষয় ক্ষতি কেনেদৰে হৈছে সকলোখিনি বুজ লৈ তেওঁলোকক উচিত তেওঁলোকৰ লোকচান হৈছে, তেওঁলোকৰ যিখিনি ক্ষতি হৈছে এইখিনি দিয়াৰ ক্ষেত্ৰত এইখিনি ব্যৱস্থা কৰা হ'ব বুলি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। তো যি কি নহওক, কথাটো হ'ল কি, এতিয়া যোৰহাট, টিয়ক, জাজি, জামুগুৰি, ফুলপানী চিগা, গৌৰীসাগৰ, ৰুদ্ৰসাগৰ, জয়সাগৰ, শিৱসাগৰ টাউন, দৰিকাপাৰা, নাজিৰা, সোণাৰী, চৰাইদেউ, তো এইবিলাক শিমলুগুৰি অঞ্চলবিলাক, তো এইবিলাকত বহুত বেছি সঁচাকৈ যিসকল লোক বানাক্ৰান্ত হ'ল তেওঁলোকৰ বহুত বেছি ক্ষয় ক্ষতি হৈছে। আৰু যিমান পাৰে যোনে যেনেকৈ পাৰে সেইখিনি সহায় কৰিছে, সকলোৱে সহায় কৰিছে। তো এইখিনি ক্ষেত্ৰত এতিয়া আগন্তুক সময়ত চৰকাৰে পদক্ষেপ লৈ তেওঁলোকৰ যি উচিত ক্ষয় ক্ষতি, তেওঁলোকে কৃষকসকলৰ বিশেষকৈ আৰু বহুত বেছি লোকচান হৈছে, এইখিনি বিষয়ে আৰু বহুত বেছি বহলাই কোৱাৰ প্ৰয়োজন নাই। সকলো শেষ হৈ গৈছে, উজনি অসম সকলো শেষ। আৰু এই ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াও এইখিনি বিধানসভাত উত্থাপন কৰিছিলে বিষয়টো, কিয় এনেকৈ ইমানকৈ হ'বলৈ পালে, কেনেদৰে এইখিনি ৰোধ কৰিব পাৰি, আৰু এই দুৰ্যোগ ব্যৱস্থাপনা যিহেতু এটা বিভাগ আছে, এই বিভাগটো কিয় ইমান আমাৰ টনকিয়াল নহয়। উচিত এতিয়া ধৰি লওক সম্পূৰ্ণৰূপে যদি কম সময়ৰ ভিতৰত এখন জিলা শেষ হৈ যাবলৈ হয়, তো সেই জিলাখনত কিয় উপযুক্ত এইখিনি সুবিধা নাই, তো এইখিনিক লৈ মন্তব্য কৰিছে। মুঠৰ ওপৰত এতিয়া যদি চাওঁ আগন্তুক সময়ত এই বিষয়খিনি, এই বিভাগটোলৈ সকলোখিনি ভালদৰে তেওঁলোকে সেইখিনি কি কৰিবলৈ কৈছে যে এইখিনি সাৱধান হৈ থাকিবৰ বাবে বা এই বিভাগটো অতি উন্নত কৰিবৰ বাবে এইখিনি তেওঁলোকে সকলোৱে জনাইছে। নেক্সটটো সেইটোৱে, সকলো সাৱধান হৈ থাকিব। কোন সময়ত কেনেদৰে কি আহি পৰে বিপদ কাৰো এইখিনি ক'ব নোৱাৰি। যিহেতু এতিয়া দিখৌ নৌবাহিনীও আকৌ বাঢ়িছে বুলি কোৱা শুনিছোঁ। তো এইবিলাক আচলতে, তো এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হৈ থাকিব। যিসকল নৈ দাঁতি কাষৰীয়া অঞ্চলত আছে লোক বসবাস কৰি, তেওঁলোক সাৱধান হৈ থাকিব। এতিয়া ফচল বীমা আপোনালোকে অতি সোনকালে কৃষকসকলে কৰি দিব। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আপোনালোকে যিহেতু ৰাজ্য চৰকাৰে বান বিধ্বস্ত লোকসকলক সহায় কৰিবই। কৃষকৰ আকৌ সেই যি ফচল বীমাৰ জৰিয়তে আপোনালোকে যি কৃষকৰ খেতি নষ্ট হৈছিলে তেওঁলোকক এইখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এইখিনি হৈছে। তো আপোনালোকে অতি সোনকালে এই বিষয়টো গভীৰভাৱে লৈ অতি সোনকালে আপোনালোকে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰি দিব। অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে, সকলো শেষ, বানপানীৰ পিছত উজনি অসমৰ মানুহবোৰ পগলা হৈ যাব। তেওঁ যিটো কথা বিধানসভাত উত্থাপন কৰিছে, তেওঁ যিদৰে মন্তব্য কৰিছে, এইটো যদি আমি চাওঁ তেনেহ'লে মানুহৰ একোৱেই নাই ঘৰখনত, একো বচাব নোৱাৰিলে, হঠাতে এনেকুৱা ধৰণৰ আহিলে আৰু কেতিয়াও এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হোৱা নাই এই লোকসকলে। আৰু তেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হোৱা যদি কোনো কালে হোৱা নাই, সেই লোকসকলে কেনেদৰে এইখিনিৰ সৈতে পটককৈ মোকাবিলা কৰিব। আৰু আপোনালোকেতো গমেই পাইছে এতিয়া চৰাইদেউ, নাজিৰাত কেনেকুৱা ধৰণৰ কি এটা পৰিস্থিতি হৈ পৰিছে, 100তকৈ অধিক লোকৰ মৃত্যু হোৱাৰ সেইখিনি সম্ভাৱনা হৈ পৰিছে। তো এতিয়ালৈকে কোনো ধৰণৰ কেতিয়াও খবৰ পোৱা নাই। তো এইটো এটা মানে অতি দুখজনক খবৰ। আৰু এতিয়া বানপানী শেষ হৈ যোৱাৰ পিছত মানুহবিলাক বেছি পগলাৰ দৰে হৈ যাব। অখিল গগৈ ডাঙৰীয়াই এনেদৰে কৈছে, হয়ো কথাখিনি এনেকুৱা ধৰণৰ। আৰু এইটো কথা কৈছে যে 6,000-8,000 টকাৰে এইখিনি দিলে নহ'ব। যেনেদৰে বান কেতিয়াবা ক্ষয় ক্ষতি হয়, 6,000-7,000 টকাৰে, 10,000-15,000 টকাৰে এইখিনি কেতিয়াও ক্ষয় ক্ষতি সম্পূৰ্ণ শেষ হ'ব নোৱাৰে। এই ক্ষেত্ৰত চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰক, উচিত পদক্ষেপ লওক, এইখিনি কথা তেওঁ মন্তব্য কৰা দেখা গৈছে। তেতিয়া সঁচাকৈ বহুত এটা দুখ লগা বিষয়। আমি বিপদৰ সময়ত সকলোৰে ওচৰত থিয় দিব লাগিব। এটিপি খোৱা পানীৰ বাবে, বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে চাৰিওফালে। তো আগন্তুক সময়ত কি পৰিস্থিতি হয় এতিয়া কোনো গম পোৱা নাই। কিন্তু
কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ গ'ল আমাক সকলোকে শিকাই থৈ গ'ল যে আমি প্ৰকৃতি মাত্ৰত আমি নিমিত্তহে, প্ৰকৃতিয়ে কি কৰি দিব পাৰে খন্তেকত। সঁচাকৈ বহুতেই এটা দুখ লগা বিষয়। বাৰু যিজনক আজি 26 জুলাই ৰাতিপুৱা খবৰ এইকেইটাই জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। নতুনকৈ যিসকল আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।